মেইন টপিকত আহোঁ নিউমাৰলজি আপোনাৰ মোবাইল নিউমাৰলজি টপিকৰ ওপৰত মোবাইল আপুনি মোবাইল নাম্বাৰটো ইউজ কৰে আপুনি ধৰক মোক ফোন কৰিলে বা কাৰোবাক ফোন কৰিলে কেনেকৈ ফোন কৰিব নাম্বাৰটো ডাইল কৰিব প্ৰথমবাৰ তাৰপৰা নামটো ছেভ কৰিব এই নাম্বাৰ যে জড়িত হৈ আছে সেই নাম্বাৰকেইটাও আপোনাৰ নাম্বাৰৰ লগত জড়িত হৈ আছে আপোনাৰ ডেট অফ বাৰ্থৰ লগত আৰু আজিকালি আপোনাৰ সকলোৱে নিজৰ ডেট অফ বাৰ্থৰ সময়ৰ ডেট অফ বাৰ্থৰ লগত আপোনাৰ মোবাইল নাম্বাৰটো একেলগ কৰি মিলাই লয় আজিকালি যেনেকৈ মানুহে গাড়ী নাম্বাৰ চাই ন লাকি নাম্বাৰ হিচাপে লয় ধৰক আপুনি এক্সাম্পল লটাৰী কিনিছে আপুনি চাই ন এইটো নাম্বাৰ মোৰ কাৰণে লাকি ভাল হ'ব ঠিক তেনেকৈ মোবাইলে এফেক্ট কৰে কাৰণ মোবাইল নাম্বাৰটো আপোনাৰ লগত 24/7 365 থাকে নাম্বাৰছবিলাকে যেনেকৈ 1 নম্বৰ সূৰ্য 2 নম্বৰ চন্দ্ৰ 3 নম্বৰ মং বৃহস্পতি তেনেকৈ সেই নাম্বাৰকেইটা যদি আপুনি ইউজ কৰিছে আপোনাক এফেক্ট কৰিব 1 নম্বৰটো হ'ল সূৰ্যৰ লগত শনি নিমিলে সূৰ্য হ'ল শনিৰ দেউতাক হ'লেও নিমিলে মংগল গ্ৰহৰ লগত আপোনাৰ কিছুমান হেৰি নিমিলে যে মংগলৰ এনাৰ্জি হাই পাৱাৰ এনাৰ্জি তাৰ লগত আপোনাৰ কিছুমান হেৰিৰ লগত আপোনাৰ ৰাহুৰ লগত নিমিলে যদি নাম্বাৰ 4 কাৰোবাৰ ধৰক 4 তাৰিখে কোনোবা জন্ম হৈছে তাৰ যদি মোবাইল নাম্বাৰৰ লাষ্টত যদি 9 নম্বৰ আছে ফাইট হ'ব আৰু যদি শনি আছে 8 নম্বৰ ফাইট হ'ব সো নাম্বাৰটো তেনেকৈ এলাইন কৰি ল'ব লাগে এতিয়া প্ৰশ্ন হয় আমি কেনেকৈ এলাইন কৰিম আজিকালি আগতে অপশ্যন নাছিল ধৰক মই আজি বহুত বছৰ 10 বছৰ 15 বছৰ ধৰি কিছুমান নাম্বাৰ ইউজ কৰিছোঁ এতিয়া মই নিউমাৰলজি ষ্টাডি কৰি লৈছে ছায়েন্স নিউমাৰলজি তেতিয়া মই দেখিলোঁ এফেক্ট কৰে মানুহৰ জীৱনত আপুনি চাব যদি আপোনাৰ কাৰোবাৰ লাষ্টত 0 সংখ্যা নাম্বাৰ থাকে সেই মানুহজনক যেনেকুৱা কল আহিব ফোন আহিব এই 0 ভেলুটো নাই কিন্তু কিছুমান নাম 100ৰ পিছত যদি 0 বহাই গ'লে তাৰ ভেলুটো বাঢ়ে কিন্তু 0 জেনেৰেলি বহাই দিলে ভেলু নাই চ' তেনেকুৱা কিছুমান মানুহ অদৰকাৰী মানুহ এনিটাইম তেওঁ ফোন ৰিচিভ কৰি থাকিব যদি আপোনাৰ কাৰোবাৰ নম্বৰ আপোনাৰ 4 থাকে লাষ্টত মোবাইল নাম্বাৰ আপুনি মন কৰিব নটিচ কৰিব আপোনাক এনেকুৱা কিছুমান মানুহ ফোন কৰি থাকিব যে ইলিউশ্যন প্ৰডাক্ট মানে ভ্ৰম টোপনি সপোন দেখা নিচিনা আপোনাক কিবা কিবি কথা কৈ থাকিব চালবাজ বুলি যে কয় হিন্দী শব্দটো তেনেকুৱা টাইপৰ ফোন আপুনি প্ৰায়ে ৰিচিভ কৰিবলৈ পাব আৰু আপুনি যদি লাষ্টত যদি আপোনাৰ যদি 9 নম্বৰ থাকে আপুনি এনেকুৱা মানুহক কল ৰিচিভ কৰিব যি সদায় পুৰা এগ্ৰেছিভ হয় অলপ যাৰ বডিটো ফুল পাৱাৰ থাকে বা আপোনাক খুব ধৰক পুলিচবিলাক কেনেকুৱা থাকে জাজ কেনেকুৱা হয় বা এনেকুৱা টাইপৰ অথৰিটি টাইপ তেনেকুৱা মানুহে আপোনাক ফোন কৰিব উইথ হাই মেছেজত আপোনাৰ কথা পাতিব তেনেকৈ মোবাইল নাম্বাৰবিলাকৰ লগত যদি আপোনাৰ এণ্টি নাম্বাৰ থাকে ধৰক আপুনি যিবিলাক আপোনাক ছাপোৰ্ট নকৰে কিছুমান নাম্বাৰে তেনে আপুনি ৰাহুকেতু পূজা কৰে চাগে যেতিয়া পূজাৰীৰ ওচৰত যায় চাই দিয়কচোন মোৰ জন্ম টাইপটো চাই দিয়ক বা এইখিনি মিলাই পিনি চাই দিয়কচোন মোৰ গ্ৰহৰ চক্ৰ কেনেকুৱা চলিছে এই কি হয় সেই টাইমিংটাই গ্ৰহকেইটা প্লেনেটকেইটাৰ পজিশ্যনকেইটা বেলেগ থাকে তেতিয়া আপোনাৰ ইয়াতো এফেক্ট কৰে আৰু যিহেতু এইটো ছায়েন্স হয় এষ্ট্ৰলজি ছায়েন্স